এই সংক্ৰান্তত চিলাপথাৰ থানাৰ গোচৰ নম্বৰ 419/2021 ইতিমধ্যে ৰুজু হৈছে ভাৰতীয় দণ্ডবিধি আইনৰ 306 ধাৰাত। আৰু এই সংক্ৰান্তত মানে আমি যিখিনি ব্যৱস্থা ল'ব লাগে আমি সেইখিনি ব্যৱস্থা মানে তদন্তত আগবাঢ়িম। মই জনামতে তেখেতক এতিয়া আৰক্ষী চাউনিলে মানে ক্লোজ কৰিছে। ছেকেণ্ড OC মহেন্দ্ৰ শইকীয়া ছাৰে মোক ফোন কৰিলে, মোক সোণাল বুলি কয়, সোণাল ক'লে ছাৰ এনেকৈ কেছ এটা আছিলে। মই আছোঁ ঘৰতে ছাৰ, তুমি আহাচোন, মই অলৰেডি শ্বিলঙৰ পাই গ'লোঁ। তাৰপিছত ক'লে জিতু সোণাল চিনি পাওঁ নে? জিতু সোণালৰ নামটো চিনি পাওঁ ছাৰ, দেউতাকৰ কি নাম সুধিলোঁ, দেউতাৰ নাম কি এটা কৈছিলে মই পাহৰি থাকিলোঁ। তাৰপিছত এনেকুৱা আচলতে তেখেতৰ কিবা মেট্ৰিক পৰীক্ষাৰ চাৰ্টিফিকেটৰ জালিয়াতি কিবা এটা হৈছিলে বুলি তেখেতে লিখাবলৈ ইণ্টাৰভিউ কৰিব গৈছিলে। তেতিয়া অলপ তাত ৰিকুৱেঞ্চৰ বাছৰ পৰা মানে খেলিমেলি এটা পালে। তাৰপিছত কেছখন সিহঁতৰ ফালৰ পৰা আহিলে। তাৰপৰা আমাৰ শইকীয়া ছাৰ আহিলে, ক'লে সোধ পোছ কৰিলে, ল'ৰাটোক মাতি থৈ গ'ল 29 তাৰিখ দিনা। তাৰপৰা 30 তাৰিখ দিনা আমি গৈছোঁ। তাৰপৰা মোৰ আগত কৈছে এনেকুৱা এটা হ'ব, তেখেতক যদি বঙালবাৰীলৈ পঠাব নালাগে তেতিয়াহ'লে কিবা এটা অংক এটা কৰি দিব লাগিব। তেতিয়া সুধিলোঁ মই ছাৰ কি অংক কৰি দিব লাগিব? তেখেতে এমাউণ্ট এটা ক'লে, মানে 50,000 এমাউণ্ট এটা ক'লে মোক। মই আমাৰ দীপাংকৰ সোণাল হয় তেখেতকো লৈ গৈছিলোঁ, ল'ৰাটোকো লৈ গৈছোঁ, নিজ মুখে কথা পাতি দিছোঁ। তাৰপিছত সেইটোতো পতাৰ পিছত সি থানাৰ পৰা ওলাই আহিলে। থানাৰ পৰা থানাৰ ফ্ৰণ্টে দাস হোটেল এখন আছে, তালৈ লৈ গ'ল। তাত ল'ৰাটোক ক'লে যে কিমান দিব পাৰিবা? ছাৰ বোলে মোৰতো পইচা পাতি নাই, দেখিছে আপোনাৰ ঘৰৰ অৱস্থা, মোৰ দেউতা সৰুতে ঢুকালে, সেই বুলি ক'লে। তাৰপিছত নাই কিবা এটা দিয়া। তেতিয়া যোনটো ল'ৰা আজি ঢুকাইছে জিতু সোণাল, তেখেতে পইচা 1000 টকা দিছে দাস হোটেলত। পইচাটো নল'লে 1000 বুলি কোৱাৰ লগে লগে। তাৰপৰা ল'ৰাটোৱে ক'লে কি আৰু কিবা এটা মিলাই দিওঁ, আপুনি ৰাখক, 3000 টকা কেছ দিলে। বা সেই 3000 লৈ পেলাই তেখেত গুচি গ'লগৈ। জিতু সোণোৱালকে মোকে ক'লে বোলে মই কামটো কৰি আহোঁ, তোমালোক অলপ ৰ'বা। তেতিয়া গাঁওবুঢ়াই ক'লে মোৰ কাম আছে অলপমান, মই ছাৰ গৈ থাকোঁ, এখেতলোকক আপুনি বিদায় দিব। বোলে ঠিক আছে, তুমি গৈ থাকা, এখেত দুজনক ইয়াত থৈ যাওঁ। তাৰপিছত তেখেতে আহিলেগৈ আৰু তেখেত গুচি গ'ল, আমাক থানাতে থ'লে। আকৌ তেখেত 1:30মান বজাত আহি পেলাই আমাক মাতিলে, আমি গ'লোঁ। তাৰপৰা কিবা এই ডকুমেণ্টৰ চিজ ফাইল এটা কৰিব লাগে বোলে, চিজাৰ কৰিব লাগে বুলি ক'লে ডকুমেণ্ট। তেতিয়া তেখেতে 2খিনি ডকুমেণ্ট চেক কৰি পেলাই নামকেইটা বেলেগ বেলেগ পালে। সেই বেলেগ পোৱাৰ কাৰণে OC ছাৰৰ ওচৰত লৈ গ'ল আমাক। OC ছাৰক ক'লে যে ছাৰ এইটো এনেকৈ বেলেগ বেলেগ নামত আছে, একেটা নামত নাই। OC ছাৰে চাই ক'লে বোলে তুমি কোনখন স্কুলত পৰীক্ষা দিছিলা, যিটো সুধিছে আৰু। যিটোৱে ক'লে মই তেখেতে পঢ়া স্কুলখনৰ কথা ক'লে। বোলে দুয়োটা পৰীক্ষা তাতে দিছিলা? বোলে হয় ছাৰ। কি মাষ্টৰজনে চিনি পাইছিলে নাই? তেতিয়া যিটোৱে ক'লে চিনি পাইছিলে ছাৰ। ঠিক আছে, তেতিয়াহ'লে এটা শইকীয়া ছাৰক ক'লে OC ছাৰ বোলে এটা কাম কৰিব লাগিব, আমি তেখেতলৈ এখন জাননী দিব লাগিব। তুমি এতিয়া এই দুইখিনি ডকুমেণ্ট চিল কৰি থোৱা আৰু তেখেতক জাননী এটা দিয়া, এখেতলোকক তুমি কিবা এটা কৰি পঠিয়াই দিয়া। শইকীয়া ছাৰে আনি পেলাই ডকুমেণ্টখিনি এণ্ট্ৰি কৰি মোক উইটনেছ হিচাপে ল'লে আৰু উইটনেছৰ চহীটো ল'লে, ডকুমেণ্টখিনি লৈছে বুলি ক'লে। তাৰপিছত মই কাইলৈ গাঁওবুঢ়াক মাতি পঠিয়াম, গাঁওবুঢ়াৰ চহী এটা লাগিব, তোমালোকে এতিয়া যোৱা আৰু আমি হেডমাষ্টৰৰ লগত সেইটো কৰিব লাগিব, জাননীখন দিব লাগিব। সিমানখিনি কৈ আমাক পঠিয়াই দিলে। আৰক্ষীয়ে যিটো দাবী কৰিছে, যিটো তেখেতক মানে অকল দাবী কৰা বুলি নহয়, তেখেতক ভয় খুৱাইছে, মানে তেখেতৰ ওপৰত দবাব ঢালিছে বুলি তুমি বঙালমাৰি যাব লাগিব। এইটো কেছটো ইমান সহজ নহয়, বহুত খেলি মেলি আছে ইয়াত। এই কেছটোৰ কাৰণে তুমি বঙালমাৰি যাব লাগিব, বস্তুটো টান আছে। এটাতো পইচা ডিমাণ্ড কৰিছে, আকৌ ওপৰত মানে ভয় খুৱাই আছে তেখেতে। সেইটোতো মানসিকটো অলপমান প্ৰেছাৰ পৰিবই। যিমান 50,000 টকা তেখেতৰ নিচিনা ল'ৰা এটাই পটকতে অকস্মাতে ঘৰত বিচাৰি পোৱাটো কঠিন। আকৌ তাতে তেখেতে অলপমান ভয় খাই আছে, কোনোদিন পুলিচৰ ওচৰত গৈ পোৱা নাই। এনেকুৱা এটা হ'লে কিজানি মই সঁচাকৈয়ে জেল যাম, মোক জেলত বহুত অত্যাচাৰ কৰিব। আগতে শুনিছোঁ বোলে, মই যেতিয়া ঘূৰি আহিছিলোঁ তেতিয়া কৈছে মোক গাড়ীতে, বোলে আগতে শুনিছোঁ বোলে বহুত মাৰধৰ কৰে এনেকৈ ধৰি নিয়াবোৰক। সেইকাৰণে সি অলপ ভয় খাই আছিলে। তেওঁৰ মেণ্টেলি মানে হেৰিটো ইমান ঠিক হোৱা নাছিলে মানে।